آمين وإلهكم إله واحد لا إله إلا هو الرحمن الرحيم الله لا إله إلا هو الحي القيوم حسبنا الله ونعم الوكيل يا رب العالمين أسألك منه يا رب العالمين يا مولاي সকলো কৰিব পৰা মাওলা খাস করে আল্লাহ সকলো মুসিবতের পৰা পেরেশানি পৰা হেফাজত কৰা মাওলা ইয়া রাব্বুল আলামিন মাওলাই কারীম খাস করে আল্লাহ আমানত সকলো দিল مولاي كريم منكر منر أخا حقا تنقرأ قريبيا يا مولاي كريم معبود الله فتوى رد مقصد تنقرأ قريبيا الله وكل مصيبة دور قريبيا مولا يا رب العالمين يا رسول الله حضرك صلى الله عليه وسلم روضة مورد توسيد يا مولاي كريم الله وكل الوقت قولا ربنا تقبل منا إنك أنت السميع العليم গৰা খহনীয়াৰ পৰা ৰক্ষা পাবলৈ জল দেৱতাক প্ৰাৰ্থনা নদীৰ গৰাৰ পৰা ৰক্ষা পাবলৈ দিলে ভোগ জলজলি নদীৰ গৰা খহনীয়াৰ পৰা ৰক্ষা পাবলৈ নেদেখাজনৰ শৰণাপন্ন হোৱাৰ লগতে জল দেৱতাক সন্তুষ্ট কৰিবলৈ দিছে ভোগ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ মাজৰচৰ গাঁৱৰ শতাধিক পৰিয়ালে খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এনেদৰে জল দেৱতাক প্ৰাৰ্থনা কৰিছে কেৱল ভোগ দিয়াই নহয় জলজলি নদীৰ গৰা খহনীয়াৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ ওচৰত দুৱাও মুনাজাত কৰিছে ভুক্তভোগী লোকসকলে উল্লেখ্য যে দীৰ্ঘদিন ধৰি পূব মাজৰচৰ গাঁৱত জলজলি নদীৰ ভয়ংকৰ গৰা খহনীয়া অব্যাহত আছে ইতিমধ্যে গাঁওখনৰ শতাধিক পৰিয়ালে গৃহহীন হোৱাৰ লগতে শেহতীয়াকৈ পানী বঢ়াৰ লগে লগে পুনৰ খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে শতাধিক পৰিয়ালে গৃহহীন হোৱাৰ পাছতো গৰা খহনীয়াই ভাবুকি সৃষ্টি কৰা 2 শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ ৰক্ষা কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিধায়ক চেয়াৰমেন আলী আহমেদে স্থানীয় লোকে অভিযোগ কৰা মতে টিভিৰ পৰ্দাত সংখ্যালঘু লোকৰ হকে মিছা আস্ফালন কৰা বিধায়ক চেয়াৰমেন আলী সমষ্টিৰ দক্ষিণ পাৰৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে একোৱেই কৰা নাই সেয়েহে উপায়ন্তৰ হৈ নিজৰ ঘৰ দুৱাৰ সা সম্পত্তি ৰক্ষা কৰিবলৈ পূব মাজৰচৰ গাঁওবাসীয়ে নেদেখাজনৰ শৰণাপন্ন হোৱাৰ লগতে জল দেৱতাক সন্তুষ্ট কৰিবলৈ আগবঢ়াইছে শীঘ্ৰেই অঞ্চলটোৰ গৰা খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তৰ লগতে জলসম্পদ মন্ত্ৰীক দাবী জনাইছে ভুক্তভোগী লোকসকলে নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ দা আপোনালোকৰ এই অঞ্চলত যথেষ্ট গৰাখহনীয়া হৈ আছে হয় কি ক'ব আচ্ছা চাওক গৰাখহনীয়া হৈ আছে আজি নহয় বহুত দিনৰ পৰাই বহুত বছৰৰ পৰাই এনেকুৱা গৰাখহনীয়া হৈ আছে যাৰ ফলত নেকি আমাৰ ইয়াৰ মানুহখিনি বহুত জায়গাত গুচি যাবলগীয়া হৈছে কিমানটা পৰিয়ালৰ ঘৰ 250ৰ ওপৰত মানুহে আমাৰ ইয়াত 250 ঘৰ ইয়াৰ পৰা উঠি গৈছে তো চাওক আপোনালোকে নিজে প্ৰেক্টিকেল চাই আছে কিমান গছ নদীৰ কবলত পৰি আছে আমাৰ ইয়াৰ 250 ঘৰ মানুহ বহুত জায়গাত গুচি গৈছে পলহটাত গৈছে নগৰবাৰীত গৈছে গাগলমাৰীত গৈছে চহৰত গৈছে ইফালে গৈছে বহুত জায়গাত গুচি গৈছে আমি উপায় বিহীন মানে উপায় নাপায় কোনো মানে ব্যৱস্থা নাপায় গভৰ্ণমেণ্টৰ পৰা কোনো ধৰণৰ সহায় সহযোগিতা নাপালো কোনো মন্ত্ৰী আমাৰ সহায় সহযোগিতা নাপালো কোনো SDC DC আজিলৈকে আমাৰ ইয়াত আহি ভৰি দি নাপালাক আনকি আমাৰ লোকেল ML আছে যে লোকেল ML আহি আমাৰ কোনো ধৰণৰ খা খবৰ নললে আমি উপায় বিহীন হৈ আমি সমাজৰ মানুহে সব এক লগ হৈ আমি আমাৰ হাছত কয় খাস খিঞ্জিৰ বুলি কয় তে পানীৰ তলত থাকে আমি তেখেতৰ ওপৰত মানে এটা হেৰি কৰি আমাৰ ৰাইজে মিলি আমাৰ কমসম 200 ৰাইজ আছিল ইয়াতে আমি আল্লাহৰ নামত অলপ জিকিৰ আজগাৰ কৰছো আমি কোরআন তেলাওয়াত করছো আমি তার নামত অলপ হেরি দিছো ভোগ দিছে নদীত ভোগ দিছো আমি অলপ চিনি দিছো কলচল দিছো এটু কিহৰ কাৰণে দিছে এটো আমাৰ বিশ্বাস এটা খোৱাজ খিঞ্চুৰ ওপৰত বিশ্বাস আছে এইখিনি দিলে জানবা আমাৰ আত্মাটা শান্তি পাব নদী জানবা আমাৰ মানে ৰক্ষা পাম আমাৰ আত্মাৰ আল্লাহৰ ওপৰত এটা বিশ্বাস আছে এই কাৰণে আল্লাহৰ ওপৰত আমি বিশ্বাস করছো উপায় নাপাই আমার কোনো ধরনের আজিলৈকে মন্ত্রী এমএল খবর লোৱা নাই ডিসি এমএল খবর লোৱা নাই তাহলে আপোনালোকৰ উপায় নাই উপায় নাই আমি উপায় বিহীন হৈ আমি আল্লাহৰ ওপৰত ভৰসা কৰি আমি এইখিনি কাম করছো
তে বেলেগে বেলেগ ধৰণৰ বহুতে ভাব পাৰে আমি ভোগ কৰিছোঁ পূজা কৰিছোঁ এখন এইবিলাক কমপ্লিট মিছা কথা। এইটো আমাৰ হাৰ্চত আছে যে আমি আল্লাহৰ বিষয়ে কোরআন তেলাওয়াত করলে জিকির আজগার করলে আল্লাহ কি যেন আমার মুখের ফালে চাব। দাদা গৰাখহনীয়া যথেষ্ট হৈ আছে, কি ক'ব? এতিয়া চাওক, গৰাখহনীয়া আমাৰ গাঁৱৰ যিবিলাক মানুহ আছিল, আমি জন্মৰ পৰাই দেখা পাইছোঁ ইয়াতে আমাৰ বহুতখিনি মানুহ চানুহ আছিল। এতিয়া এনেকুৱা হৈছে আমাৰ মানুহ নাই এতিয়া গাঁৱত, চব নদী গৰাখহনীয়া ভাঙি চাঙি লৈ গ'লাক, লৈ যায়। এতিয়া ক'ৰ মানুহ ক'ত যাই আছে, ক'ত কি কৰি আছে আমি ক'ব নোৱাৰি। কিন্তু আমাৰ যিটো গৰাখহনীয়া আজিলৈকে চৰকাৰী কোনো আমি পোৱা নাই, সাৰ পোৱা নাই। তাৰপিছত আমাৰ স্থানীয় বিধায়ক, এই বিধায়কৰ কোনো খা খবৰ লোৱা নাই আজিলৈকে। আমি এনেকৈ চলি আছোঁ। এতিয়া আমাৰ উপায়হীন হৈ আছোঁ। আমি উপায় নাপাই আমি কি কৰিছোঁ, আজি যোৱাকালি মানে এনেকুৱা আমাৰ পূৰ্বপুৰুষৰ শাস্ত্ৰ হিচাপত আমি উপায়হীন হৈ আমাৰ কিছু মানুহ চানুহ আহি ইয়াতে অলপ খানা দানা খুৱাই বস্তুখিনি এটা বিশ্বাসৰ ওপৰত আমি এইখিনি চলাইছোঁ, ভোগটো দিছে আৰু ভোগটো দিছোঁ আৰু